এই ভিডিঅ'টোত মই কিছুমান ইম্পৰ্টেণ্ট জিকেৰ বিষয়ে আলোচনা কৰিম। প্ৰথম কুৱেশ্যনটো হৈছে হু ইজ দ্য ফাদাৰ অফ আৱাৰ নেশ্যন? এনচাৰটো হৈছে মহাত্মা গান্ধী। মহাত্মা গান্ধীৰ জন্ম হৈছিল 2 অক্টোবৰ 1869 চনত গুজৰাটৰ পোৰবন্দৰ নামৰ ঠাইত। তেখেত ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামী। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? ভাৰতবৰ্ষৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি কোন আছিল? আৰু উত্তৰটো হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ৰাজেন্দ্ৰ প্ৰসাদ born in 3 December 1884. 3 নম্বৰ কুৱেশ্যনটো হৈছে হু ইজ ন'ন এজ ফাদাৰ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন? উত্তৰটো হৈছে ডক্টৰ B.R. আম্বেদকাৰ। B.R. আম্বেদকাৰৰ সম্পূৰ্ণ নামটো হৈছে ভীমৰাও ৰামজী আম্বেদকাৰ আৰু তেখেতৰ জন্ম হৈছিল 14 এপ্ৰিল 1891 চনত। 4 নম্বৰ হুইচ ইজ দ্য মষ্ট চেঞ্চিটিভ অৰ্গেন ইন আৱাৰ বডি? উত্তৰটো হৈছে স্কিন। 5 নম্বৰ গিধা ইজ দ্য ফক ডান্স অফ? গিধা নামৰ ডান্সটো ক'ত প্ৰচলিত? পাঞ্জাৱ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইজ দ্য হেভিয়াৰ মেটেল অফ দিছ টু গ'ল্ড অৰ চিলভাৰ? সোণ আৰু ৰূপৰ ভিতৰত কোনটো আটাইতকৈ গধুৰ? নিশ্চয় সোণ হ'ব, গ'ল্ড। হু ইনভেণ্টেড কম্পিউটাৰ? কম্পিউটাৰ কোনে আৱিষ্কাৰ কৰিছিল? কম্পিউটাৰ আৱিষ্কাৰ কৰিছিলে চাৰ্লছ বেবেজ। মই ওপৰত চাৰ্লছ বেবেজৰ হিষ্ট্ৰী কম্পিউটাৰ আৱিষ্কাৰৰ আৰু তেখেতৰ ছবি উল্লেখ কৰিছোঁ। তেখেতে আৱিষ্কাৰ কৰিছিলে 1822 চনত আৰু নতুন আধুনিক কম্পিউটাৰ আৱিষ্কাৰ কৰিছিলে 1991 চনত। নেক্সট কুৱেশ্যনটো হৈছে 1024 কিলোবাইটছ ইজ ইকুৱেল টু? 1024 কিলোবাইট কাৰ সমান? 1 মেগাবাইট অৰ্থাৎ 1 MBৰ সমান। এতিয়া কথাটো হ'ল আটাইতকৈ সৰু ইউনিটটো হৈছে বিট আৰু 8 বিট লগ হয় 1 বাইটছ হয় আৰু 1024 বাইট লগ হয় 1 কিলোবাইট অৰ্থাৎ KB হয়। ঠিক তেনেদৰে 1024 কিলোবাইট 1 মেগাবাইট MB। ঠিক তেনেদৰে GB, TB, PB, EB, ZB আৰু YB এনেধৰণে আগবাঢ়ি গৈ থাকে। তাৰপিছৰ কুৱেশ্যনটো হৈছে ব্ৰেইন অফ কম্পিউটাৰ। ব্ৰেইন অফ কম্পিউটাৰ বুলি CPU-ক কোৱা হয়। তাৰপিছৰ কুৱেশ্যনটো হৈছে ইণ্ডিয়া লাইজ ইন হুইচ কণ্টিনেণ্ট? ভাৰতবৰ্ষ কোনখন মহাদেশৰ অন্তৰ্গত? উত্তৰ এছিয়া। পিছৰ কুৱেশ্যনটো হুইচ কাণ্ট্ৰি আৰ দ্য গিজা পিৰামিড ইন? গিজা পিৰামিড কোনখন দেশত অৱস্থিত? গিজা পিৰামিড ইজিপ্তত অৱস্থিত। এই ছবিটো নিশ্চয় ক'ৰবাত নহয় ক'ৰবাত সকলোৱে দেখা পাইছে। তো ওপৰৰ ছবিটোৱে হৈছে গিজা পিৰামিডৰ ছবি যি নেকি ইজিপ্তত আছে।